আমি আজি সালবাৰী ব্লক কমিটি ইউপিপিএল তৰফৰ পৰা প্ৰেছ মিট বনোৱা হৈছে। যোৱাকালি সালবাৰী ব্লক কমিটি বিপিএফৰ সাধাৰণ সম্পাদক আৰু সভাপতি তেওঁলোকে বিভিন্ন ইউপিপিএলৰ ওপৰত অভিযোগ দি বিভিন্ন কথা কৈ তেওঁলোকে মানে আবুল তাবুল বকি তেওঁলোকে সংবাদমেল বনোৱা হৈছিলে। যোৱা 16 তাৰিখে 16/1/2025 তাৰিখে মাঘৰ 2 তাৰিখে 2 নং ডুমৰুগুৰি গাঁৱৰ বীৰেন চৰকাৰী নামৰ এজন ব্যক্তিক কোনোবা মানে দুৰ্বৃত্তই মাৰপিট কৰি তেখেতক মানে পলাই গৈছে বুলি তেওঁলোকে মানে আমি শুনিছিলোঁ। কিন্তু কথাটো তেওঁলোকে সেই মাৰপিট হৈ যোৱা যিখিনি ব্যক্তি বা যাক মানে মাৰা হৈছে তেখেতে উইদাউট মানে প্ৰুফ উইদাউট মানে আই উইটনেছ তেওঁলোকে ইউপিপিএলৰ সদস্য মাৰিছে বুলি তেওঁলোকে অভিযোগ দিয়া হৈছে। কিন্তু তেখেতৰ হাতত কোনো মানে তথ্য নাই। যিজন ব্যক্তিৰ নাম তেওঁলোকে কৈছে ইউপিপিএলৰ সদস্য বুলি তেওঁলোকে অভিযোগ দিছে, সেইজন মানুহে সেইদিনা যিখিনি ফাংচন হৈছিলে সেই ফাংচনত 8:30 বজাত তেখেতে ঘৰত গৈছে আৰু যিখিনি ঘটনা হৈছে মোটামুটি 10:30 বা 11টাৰ মাজত হৈছে বুলি আমি শুনি পাইছোঁ। যিজন ব্যক্তিৰ ওপৰত তেওঁলোকে নাম ডাঠি তেওঁলোকে কেছ দিয়া হৈছে এই ব্যক্তিজন বেচেৰা নিৰ্দোষী আৰু কোনোদিন তেখেতৰ জীৱনত কোনোদিন কেছ কৰা আমি দেখা পোৱা নাই। আজি এই সাধাৰণ কেছটো লৈ পেলাই বিপিএফ দলৰ নেতা তথা সালবাৰী ব্লক কমিটি বিপিএফৰ জেনেৰেল ছেক্ৰেটাৰী আব্দুল লতিফ তালুকদাৰ দেৱে যি সংবাদমেল বনাইছে তেওঁলোকে বিপিএফ আৰু ইউপিপিএল তাৰমানে তেওঁলোকে মানে ৰাজনীতিভাৱে তেওঁলোকে সংঘাত কৰিবলৈ আমাৰ মাজত ভেদাভেদ কৰিবলৈ বা আমাৰ মাজত যিখিনি গণ্ডগোল কৰিবলৈ বা বিটিআৰত যিখিনি আমাৰ পিছ আৰু ইউনিটি চলি আছে এইটো তেওঁলোকে মানে অশান্তি কৰিবলৈ তেওঁলোকে বিচাৰি সংবাদমেল বনোৱা হৈছে। আমি প্ৰত্যাহ্বান জনাইছোঁ যে আমাৰ সালবাৰী ব্লক কমিটি বিপিএফৰ সাধাৰণ সম্পাদক আব্দুল লতিফ তালুকদাৰ দেৱক আমি প্ৰত্যাহ্বান জনাইছে, অতি শীঘ্ৰে আপুনি কোন নেতাই জড়িত হৈ আছে সংবাদমেলৰ জৰিয়তে আপুনি এইটো নাম উল্লেখ কৰি আমাক দেখাই দিব লাগে। অন্যথা আমি অনাগত দিনত আপোনাৰ ওপৰত আমি আইনী ব্যৱস্থা আমি ল'ম। কাৰণ কিয় আজি ইউপিপিএল দল হিচাপে আমাৰ যিখিনি উদ্দেশ্য আমাৰ যিখিনি লক্ষ্য যে বিটিআৰত আমি পিছ আনা আমাৰ ইউনিটি আনা প্ৰথম উদ্দেশ্য আৰু লক্ষ্য, তাৰ মাজত আমি কোনোবা কাকবা মাৰপিট কৰা কোনোবা কিবা বেয়া কাম কৰা আমাৰ উদ্দেশ্য এইটো লক্ষ্য নহয়। আৰু তেওঁলোকে কৈছে যে আজিৰ দিনত মানে সালবাৰী যিখিনি প্ৰশাসন এই সালবাৰী প্ৰশাসনক তেওঁলোকে মানে বহুত বদনাম বা অভিযোগ দি আছে। আজি আমি দেখা পাই আছোঁ সালবাৰী প্ৰশাসন হিচাপে তেওঁলোকে যিখিনি কাম কৰিব লাগে পুলিচ হিচাপে তেওঁলোকে যিখিনি কাম কৰিব লাগে আমি ধন্যবাদ জনাব লাগিব। তেওঁলোকে ভালকৈ কাম কৰি আছে আৰু পুলিচ হিচাপে তেওঁলোকে সেইদিনাই নেক্সট দিনা কেছ দিয়াৰ নেক্সট দিনাই তেওঁলোকে ফিল্ড ভেৰিফিকেশ্যন কৰিছে। ফিল্ড ভেৰিফিকেশ্যন কৰি তেওঁলোকে আউটপুছে 21/1/2025 তথা যোৱাকালি যাক মানে 21 বা তেওঁলোকে নাম দিয়া হৈছে বা কেছ দিয়া হৈছে তাক মাতি পেলাই পুলিচে সোধপোছ কৰা হৈছে আৰু তেওঁলোকে সোধপোছ কৰি যিখিনি পালে পুলিচে তাৰ বোধহয় তেখেতক মানে কোনো দোষী বুলি তেওঁলোকে প্ৰমাণিত নপোৱাৰ কাৰণে তেখেতক মানে ঘৰত যাবলৈ দিছে। তাৰ উপৰিও তেওঁলোকে কি ভিত্তিত আজিৰ দিনত তেওঁলোকে মানে অভিযোগ দিছে আমি বুজি পোৱা নাই। আমি অনুৰোধ জনাইছোঁ আজিৰ দিনত যি ইউপিপিএল চৰকাৰৰ যিখিনি বিটিআৰ এৰিয়া এই বিটিচি এৰিয়াখন খুব শান্তি মানে এৰিয়া হৈ আছে। এই থকা স্বত্তেও তেওঁলোকে আজি সাধাৰণ কেছটো আজি মানে বিপিএফ আৰু ইউপিপিএল কৰি পেলাই তেওঁলোকে গাঁৱৰ মাজত মানে গৈ পেলাই তেওঁলোকে কি ৰাজনীতি কৰিবলৈ বিচাৰি আছে আমি বুজি পোৱা নাই। আমি বুজি পাইছোঁ এইটোৱে তেওঁলোকে অশান্ত বিটিআৰ কৰিবলৈ তেওঁলোকে বিচাৰি আছে। ইয়াৰ কাৰণে লতিফ তালুকদাৰ দেৱক আমি প্ৰত্যাহ্বান জনাইছোঁ, আপুনি যদি আজিৰ দিনত যি বিপিএফৰ যিখিনি পতন এই পতনটো দেখা পাই যিখিনি আবুল তাবুল বকি আছে এই বকি থকাৰ পৰা আপুনি বিৰত থাকিব লাগে বুলি আমি অনুৰোধ জনাইছোঁ। আৰু লগতে তেখেতৰ ওপৰত আমি তেখেতে যিহেতু ইউপিপিএলৰ সদস্য আৰু ইউপিপিএলৰ যিখিনি বিভিন্ন ব্যক্তিসকলে আজিৰ সেই কেছত মানে জড়িত আছে বুলি যিখিনি অভিযোগ দিছে ইয়াৰ ওপৰত আমি অতি শীঘ্ৰে আমি মানহানি কেছ দিবলৈ আমি গৈ আছোঁ। ধন্যবাদ। অভিযোগ দেখা পালোঁ সালবাৰী বিপিএফ ব্লক সমিতি এটা আমাৰ অভিযোগ আনিছে যে আমাৰ ইউপিপিএল কৰ্মীয়ে সালবাৰী ব্লকৰ বিপিএফ কোনোবা কৰ্মীক বোলে মাৰপিট কৰিছে। এইটো একেবাৰে মিছা কথা আৰু তেওঁলোকে যে মিছা আশ্ৰয় লৈছে সেইটো অলৰেডি প্ৰমাণ হৈ গৈছে। তেওঁলোকে এজাহাৰত দিছে 10:30 মাৰা বুলি আৰু সাংবাদমেলত কৈছে 4টাত মাৰা বুলি। কিন্তু তেওঁলোকে যে মিছা কৈ আছে 17 বছৰ মিছা মাতি আহিল এতিয়াও মিছা মাতাৰ অভ্যাসটো তেওঁলোকৰ যোৱা নাই। আৰু তেওঁ এটা কথা কৈছে
তেওঁলোকে নামকাৰী কেছ দিছে। আৰু এটা কথা কৈছে যে আমাৰ BPF-ৰ UPPL দলৰ ভাগা ভাগা নেতাই বোলে এইটোত জড়িত আছে। তেওঁলোকক মই হকিয়াই দি কৈছোঁ যে কোন কোন নেতা জড়িত আছে সেই নেতাকেইটাৰ নাম কওক, অন্যথাই আমি আইনৰ আশ্ৰয় ল'ম, তেওঁলোকৰ ওপৰত মানহানি কেছ দিম। তেওঁলোকে আইনৰ আশ্ৰয় লৈছে, আইনৰ কাম কৰি আছে। ইতিমধ্যে সেই মানুহজনক থানাত মাতি নি তেওঁৰ জবানবন্দী লৈছে, তেওঁৰ স্পষ্টকৈ তেওঁৰ হেৰি ৰেকৰ্ড কৰিছে। তেওঁ কোনো দোষী পোৱা নাই, দুখ পোৱালেতো এৰেষ্ট কৰিলে হয়। পুলিচৰ কাম কৰিছে, পুলিচক বিনা দুখত দুখী লাভ নাই। তেওঁলোকে মিছা কেছ দিলে যে পুলিচে ধৰি এৰেষ্ট কৰি পঠাব, সেইটোতো নহয়। সেইটো হাগ্ৰামাৰ দিনত আছিল, আমাৰ দিনত নহয়। মানে তেওঁৰ অভিযোগটো আপোনালোকে সম্পূৰ্ণ ভিত্তিহীন। তেওঁলোকৰ অভিযোগ সম্পূৰ্ণ ভিত্তিহীন আৰু তেওঁলোকৰ তাৰমানে ভৰিৰ তলত মাটি নাই। এতিয়া আবল তাবল বকি মোৰ এটা সন্দেহ হৈ আছে, তেওঁলোকে এই শান্ত বিটিআৰখন অশান্তিৰ এটা পৰিৱেশ যেন সৃষ্টি কৰিবলৈ চেষ্টা কৰি আছে। মোৰ এইটো সন্দেহ। ৰাজনৈতিক অভিসন্ধি হ'ব পাৰে। এইটো ৰাজনৈতিক অভিযানটো এইটো মোৰ এটা ধাৰণা হৈ আছে যে তেওঁলোকৰ হাতত কোনো ইছ্যু নাই। এইটো এটা ইছ্যু ওলাই শান্তৰ বিটিআৰখন অশান্তি কৰাৰ এটা চেষ্টা চলাই আছে। তেওঁ এই যিজনে অভিযোগ দিছিলে বীৰেন চৌধুৰী আছিল, বীৰেন চৌধুৰীৰ কথা নিশ্চয় কৈছে আপোনালোকে? হয় হয়। তেওঁ আৰু এটা অভিযোগ দিছে যে 2020 চনতো এইগৰা মানে তেওঁ যিজনক অভিযোগ কৰিছে মানে তেওঁ আক্ৰমণৰ চেষ্টা কৰিছিল। সেইটো একেবাৰে মিছা কথা। তেতিয়া কিয় আইনৰ ব্যৱস্থা লোৱা নাই? তেওঁ প্ৰমাণ দিয়ক, যদি চেষ্টা কৰিছিল, কোনোবা থানাত যদি এজাহাৰ আছে সেইটো কপি ওলাওক। ইতিমধ্যে তেওঁলোকৰ দলৰ পৰাও এটা সংবাদমেল সম্বোধন কৰি সেইটোৱে মই তেওঁলোকক চেলেঞ্জ কৰিছোঁ। তেওঁলোকে কৈছে যে পুলিচে মানুহক এৰেষ্ট কৰা নাই বা দোষীক এৰেষ্ট কৰা নাই। মই অনুৰোধ জনাইছোঁ, বাস্কাৰ জিলা প্ৰশাসনক মই অনুৰোধ জনাইছোঁ, এইটো দোষীক যোনে দুখ কৰিছে তদন্ত কৰি তেওঁক শাস্তি দিয়ক। এইটো আমাৰ আপত্তি নাই। কিন্তু মিছা মিছি এটা মানুহৰ নাম দি তাৰপিছত ভাগা ভাগা নেতা লিডাৰ বোলা, যদি ভাগা ভাগা লিডাৰ তেতিয়া জড়িত আছে নাম কৈ দিয়ক, কিয় নাম কোৱা নাই? পৰৱৰ্তী কি হ'ব আপোনাৰ? পৰৱৰ্তী আমি আইনী ব্যৱস্থা ল'ম এইটোৰ ওপৰত। তেওঁৰ বিৰুদ্ধে অভিযোগ হয়, অভিযোগ কৰাৰ বিৰুদ্ধে আমি আইনী ব্যৱস্থা ল'ম। কোন কোন ভাগা ভাগা নেতা জড়িত আছে তাৰ বিৰুদ্ধে আপোনালোকে তদন্ত হেৰি কৰক। আপোনালোকৰ যিজন কৰ্মকৰ্তাৰ বিষয়ে তেওঁ অভিযোগ আনিছে, তেওঁ সেই দিনটোত ক'ত আছিল, কি কেনেকুৱা কথা পাতিছে নেকি বা? তেওঁতো কিবা ফাংচনত বোলে আছিল, ফাংচনৰ পৰা যাই ৰাতি ঘৰত শুইছে, বাগাৰ দি আছে। তেওঁ বাগাৰ দি আছে, তেওঁ ৰাতিপুৱাতহে গম পাইছে এনেকুৱা এই তেওঁৰ ওপৰত এজাহাৰ দিয়া হৈছে। আৰু সময়টো অলপ 16 তাৰিখৰ ঘটনা, কালি সংবাদ এইটো তেওঁলোকে তাৰমানে প্লেন কৰিছে, কেনেকুৱা প্লেন কৰি কেনেকুৱাকৈ আমাৰ তাৰমানে UPPL দলীয় কৰ্মীবিলাকক মানে মনোবল ভাঙিবৰ চেষ্টা কৰি আছে এটা।